ব্ৰেকফাষ্টত মই তৈয়াৰ কৰিলোঁ ভাপত দিয়া পিঠা বা ষ্টিম ৰাইচ কেক। তাৰ বাবে চাউল তিয়াই থৈছিলোঁ, ৰাতিপুৱা এয়া খুন্দি ল'লোঁ আৰু জোখত পিঠাগুড়িখিনি মই লৈ ল'লোঁ আৰু মোৰ আগতে ষ্ট'ৰ কৰি থোৱা এই নাৰিকলৰ গুড়া অলপ আৰু চেনি অকণমান নিমখ দিলোঁ, দি ভালকৈ মিলাই লৈ এই আমুল তাজা দিয়ে এইখিনি মুড়ি ল'লোঁ। গৰু গাখীৰ হ'লে বেছি ভাল লাগে, মোৰ নাছিল কাৰণে এইটোকেই দিলোঁ। দি এনেকুৱা টেক্সচাৰ হ'ব লাগিব যাতে ধুনীয়াকৈ সানা যায় আৰু মিহি হ'ব লাগে, আৰু তাৰ বাবে মই চালনীত চালি ল'লোঁ ধুনীয়াকৈ এইখিনি মিহি হ'বৰ কাৰণে। মিহি হ'লে খাবলৈও ভাল লাগে আৰু গোটা থাকিব নালাগে। আৰু মই কেটলিত মুখত দি বনাম যেতিয়া ইয়াৰ নলাটো ভালকৈ বন্ধ কৰি ল'লোঁ, সাঁফৰটো ষ্টিম যাব নোৱাৰাকৈ, আৰু ঢাকনিখনত মই অলপ পিঠাগুড়ি দি হেঁচি ৰুমাল এখনেৰে বন্ধ কৰি এয়া সাঁফৰটো মাৰি দিলোঁ। আৰু ইফালে কুকাৰতো বনাব পাৰে, তাৰ বাবে এইখন চেকনি মই বিশালত দেখা পাই লৈ আহিলোঁ, আহি এইখনতে দিলোঁ। এইটোতো বনাব পাৰে, নাইবাতো আপোনালোকে এই কফি কাপতো বনাব পাৰে। আৰু মই যিহেতু পালোঁ যেতিয়া এইখনতে বনালোঁ, আৰু আজিকালি য'তে ত'তেই পায় এইটো। আৰু এই হুইছেলটোৰ ঠাইত এনেকৈ চেকনিখন সোমোৱাই দিব তাতে, আৰু ইফালে মোৰ এইটো হৈ গ'ল, বেছি সময় নালাগিলে, 2 মিনিটতে হৈ যায়। আৰু কি ধুনীয়াকৈ ওলাইছে চাওকচোন। আৰু এনেধৰণে আমি গোটেইকেইটা প্ৰিপেয়াৰ কৰি ল'লোঁ। আৰু এইটো আমাৰ অসমীয়াসকলৰ ট্ৰেডিশ্যনেল খাদ্য, আৰু এইটো ফেষ্টিভেল হওক যিকোনো উৎসৱ পাৰ্বণত আমি এইটো তৈয়াৰ কৰোঁৱেই, নহয় জানো? আৰু হেল্থিও হয়, স্বাস্থ্যৰ বাবেও ভাল। ল'ৰা ছোৱালীক যদি আমি এই পিজ্জা ম'ম' চাওমিনৰ সলনি যদি এনেধৰণে হেল্থি বস্তুবোৰ তৈয়াৰ কৰি দিওঁ কিমান ভাল লাগিব, নহয়নে? আমি আজি এনেধৰণে পৰিৱেশন কৰিলোঁ ব্ৰেকফাষ্টত।